ভবেন দা, বান সাহায্য লোক খাতি মিঠাতেল বালক মিঠাতেল চৰকাৰে পঠাইছে। বালক চৰকাৰে শেষত আমাক তেল মাৰিবলৈ বালকটো পালে, অলপ ডাঙৰ নাপালে নেকি? আৰে চাইজ সৰু হল কি হল, চৰকাৰে ভাবি চিন্তি পঠাইছে ন। খহি দিলেতো গৰম উঠে। গৰমৰ কথা নকবি ৰমেন, 5 বছৰ চৰকাৰে ধৰি ধৰি আমাক তেল মাৰিলে আৰু বানপানীৰ সময়ত এই এটুকুৰা বালক। আৰে দাদা, চৰকাৰে জানে ৰাইজৰ পৰিস্থিতি টাইট, এই বালকটো ঘহি দিলে সকলো ঢিলা হৈ সোমাই যাব। মানে চৰকাৰে আমাক ফালিচিৰি শেষ কৰাৰ পাছত এতিয়া পিছল কৰি সোমাব বিচাৰিছে। তোৰ নেতাক গৈ কবি আমাক বোকা বনাই এই বালকটো দি ফুটাত ৰেপিব নালাগে। ফুটা ডিঙিৰ ফুটাত। দাদা বালক হলেও কাম চলাওক আৰু অন্তত পিছলটো হব। এই বালক তেল দি চৰকাৰে আমাৰ হাত মাৰি লাভ নাই ৰমেন। নেক্সট টাইম আহিলে কিবা ডাঙৰ লৈ আহিবি অলপ। ৰচোন ৰমেন, বোকাৰে বুৰ গৈ থকা গাঁৱত সেইটো ৰেড কাৰ্পেট পাৰি কোনে ফেশ্বন শ্ব' কৰিছে? চৰকাৰী প্ৰট'কল, ৰাজ্যপাল আহিছে বান পৰিস্থিতি পৰিদৰ্শন কৰিব। পৰিদৰ্শন? আমাৰ ডিঙিলৈকে বোকা পানী, গাৰ ছাল ছিঙি শেষ, আৰু গভৰ্ণৰ চাহাবৰ জোতাত বোকা লাগিলে চৰকাৰী মৰ্যাদা শেষ হৈ যাব। কূটনৈতিক দাদা, বুজিবলৈ চেষ্টা কৰক। দুখীয়াক সহানুভূতি দিয়া ফটোখন যদি ভাল নহয়, ইনষ্টাগ্ৰামত ট্ৰেণ্ডিং কেনেকে হ'ব? বাহ, আমাৰ ফুটা ভাগ্যৰ ওপৰত গভৰ্ণৰৰ কেট ৱাক। তহঁতৰ গভৰ্ণৰক কৈ দিবি ঘৰত এচিৰ তলত বহি টাইটেনিকখন চোৱাই বেছি ভাল। অন্তত বানপানীও দেখা পাব আৰু এই কাৰ্পেটৰ তলত লুকাই থকা লাজখিনিও উঠি নাযাব। ভবেন দা, চৰকাৰে কেৱল ৰঙা কাৰ্পেট পৰা নাই, সেইফালে চাওক। ৰঙা ফিটা কাটি নেতাসকলে বোকাৰ মাজত নামি পৰিছে কঠীয়া সিঁচিবৰ কাৰণে। বাহ, বানপানীৰ বোকাটো ফিটা কটা উদ্বোধন। বিশ্বৰ প্ৰথম চৰকাৰ হ'ব যিয়ে কঠীয়া সিঁচিবলৈ কেঁচি লৈ ফটোশ্বুট কৰিবলৈ আহে। দাদা, VIP চিজাৰ কাটিং যদি নহয়, মেগা উদ্বোধন বুলি নিউজ চেনেলত ব্ৰেকিং নিউজ বাজিব নেকি? বিঘাই বিঘাই খেতি বাতি উঠি শেষ আৰু ইহঁত ফিটা কটাত ব্যস্ত। পাৰিলে বুজাই দিবি ইহঁতক পথাৰৰ পানী শুকাই দিয়ক, খেতিয়কে নিজে খেতি কৰিব। বুজিলো ভবেন দা, কেমেৰাৰ ট্ৰাইপডটো আৰু কেঁচিটো আমাৰ মূৰত ভাঙাৰ আগত মই চেপ্তা মাৰো।